নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি নতুন এখন হিৰোৰ বাইক বা স্কুটি ল'ম বুলি ভাবি আছে আৰু হাতত একেবাৰে কম পইচা আছে, তেন্তে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মানে আপোনালোকৰ হাতত যদি 10,000 মান টকা আছে বৰ্তমান দিব পৰাকৈ ডাউন পে'মেণ্ট, তেতিয়া আপোনালোকে হিৰোৰ যিকোনো এখন বাইক ল'ব পাৰিব। আৰু যদি তাতকৈ বেছি আপোনালোকে ডাউন পে'মেণ্ট দিব পাৰে, নিজৰ কাৰণে ভাল, কাৰণ আপোনালোকৰ তেতিয়া EMI-টো কম আহিব। আৰু যদি আপোনালোকে 10,000 মান টকা ডাউন পে'মেণ্ট দি এখন ধৰি লওক হিৰো জুম স্কুটি এখন লয়, এক্সাম্পল যদি হিৰো জুম এনেকুৱা স্কুটি এখন লয়, সেই স্কুটিখনত আপোনালোকৰ 3 বছৰৰ কাৰণে EMI কৰিলে আপোনালোকৰ 3500ৰ পৰা 3000 টকাৰ ভিতৰত আহিব। আৰু তেনেকুৱা যদি বেলেগ ধৰণৰ কিবাও স্কুটি বাইক ল'ব বিচাৰে, মোক হোৱাটছআপ নাম্বাৰ আহি আছে, হোৱাটছআপত মেছেজ কৰিব। আৰু যদি বাইক লয়তো বাইকটো স্কুটিতকৈ কম দামতে পায়, তেনে ধৰি লওক গ্লেমাৰ স্প্লেণ্ডাৰটো স্কুটিতকৈ অলপমান কম প্ৰাইজতে আহি যায়। আৰু গ্লেমাৰ স্প্লেণ্ডাৰ ল'বলৈ গ'লেও ধৰি লওক আপোনাৰ 3000 মানকৈ EMI আহিব যদি 10,000 মান টকা ডাউন পে'মেণ্ট দিয়ে। আৰু যিকোনো বাইক আৰু ছেকেণ্ড হেণ্ড বাইকো যদি আপোনালোকে ল'ব বিচাৰে, মোৰ লগত যোগাযোগ কৰিছে। আপোনালোকে যদি লওঁ বুলি ভাবে ল'ব পাৰিব মোৰ পৰা, আৰু একেবাৰে কম দামত ল'ব পাৰিব। সেইটো কাৰণে হোৱাটছআপত মেছেজ কৰিব, মোক হোৱাটছআপ নাম্বাৰ আহি আছে। আৰু হিৰো বাইকৰ কথা ক'লোৱে মই, আৰু এটা কথা, আপোনালোকৰ যদি চিভিলটো অকণমান গ্ৰ' হৈ থাকে, তেনে ধৰি লওক 750 ওপৰত যদি চিভিল হয় আপোনালোকৰ, তেতিয়া আপোনালোকৰ ইণ্টাৰেষ্ট ৰেটটো অলপমান কম হ'ব। যেনে বহুতে সুধি থাকে EMI কিমান আহিব। যদি আপোনাৰ লগৰ এজনে নিছে, তেওঁৰ যদি চিভিলটো অলপ গ্ৰ' হৈ থকা, তেওঁ হয়তো EMI-টো অলপমান আপোনাতকৈ কম হ'ব। আপুনি যোনটো ডাউন পে'মেণ্ট দিয়ে আৰু তেখেতে যোনটো ডাউন পে'মেণ্ট দিয়ে, সেইটোৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, তেখেতৰ অলপমান EMI-টো কম হ'ব, কাৰণ তেখেতৰ চিভিলটো অলপ গ্ৰ' হৈ আছে। ধৰি লওক 100 টকা 50 টকা তেখেতৰ কম আহিব পাৰে, তেনেকুৱা এটা কথাও আহে। গোটেইখিনি মই বুজাই দিম, হোৱাটছআপত মোক মেছেজ কৰিব। আৰু যদি 10,000 টকা, মাত্ৰ 10,000 টকা এটা আপোনালোকৰ হাতত আছে, আপোনালোকে এখন বাইক ল'ব পাৰিব, মোৰ লগত যোগাযোগ কৰিব। বাইক বা স্কুটি যিয়ে লয় আপোনালোকে ডাউন পে'মেণ্ট দি। আৰু যদি ছেকেণ্ড হেণ্ড লয়, ছেকেণ্ড হেণ্ডৰ যোনখিনি দামী ৰেঞ্জৰ বাইক, যেনে ধৰি লওক R15 NS তেনেকুৱা বাইকখিনিত ৰিফাইনেন্স কৰি দিম ময়ো। আৰু মোৰ লগত যোগাযোগ কৰিব, হোৱাটছআপ নাম্বাৰ আহি আছে। যিখন নতুনকৈ চেনেলটোত ভিডিঅ' চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বাইক, গাড়ী তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' কিছুমান দিও থাকোঁ। আৰু বেলেগ ডিলাৰতো ভিডিঅ' বনাওঁ, বহুত দিন ভিডিঅ' বনাবলৈ মই টাইম পোৱা নাই। মানে একচুৱেলি মোৰ যোনটো মোবাইল আছিলে আগৰ, এই ইউটিউব চেনেলটো মোৰ উৰি গৈছিলে, তাৰপিছত এতিয়া বেলেগ মোবাইল এটা আনি ভিডিঅ' বনাই আছোঁ। মানে অলপমান কম দামী আকৌ মোবাইল এটা ল'ব লাগিব, ৰিচেণ্ট মানে ভাল মোবাইল এটা ভিডিঅ' কৰিবলৈ। তাৰপিছত আৰু প্ৰায় জেগাতে ভিডিঅ' বনাবলৈ যাম। আৰু আপোনালোকে যদি পাৰে, যিসকলে আৰু কৰিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ভিডিঅ'সমূহ চাই ভাল পায় আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাইক এখন ল'বলৈ অহাৰ আগত কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি আহিলেহে কিবা এটা মই ডিছকাউণ্ট কৰাই দিব পাৰিম।